গীতৰ অংকুৰৰ মাজেৰে ভূপেন মামাই অসমীয়া বৰ্ণক কলা সংস্কৃতিৰ সুদামিনী গৰ্জন প্ৰবাহিত কৰি থৈ গৈছিল। আজিও প্ৰতিজন অসমীয়াৰ বক্ষস্থলত গোচৰিত হয় অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। অসমী আই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰৎ নিশাই তৰাৰে সজাই আই ৰেখে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। রিম ঝিম বৰষুণে নেকুৰ বজাই ক'ত ক'ত, গিৰ 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 ডাৱৰে মাদল বজাই ক'ত, এই অসম দেশত, অসম দেশত এমাই সাংবাদিক খোৱাত পানী যাচে কোনে ক'ত, কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত, এই অসম দেশত, অসম দেশত। এধানি এধানি নৈ সাগৰ হয় ক'ত ক'ত, সাগৰকো ভয় নকৰেনো কোনে ক'ত, এই অসম দেশত, অসম দেশত। এই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক'ত, মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক'ত, এই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত, অসম দেশত। মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত, ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত, আনে কৰা উপলুঙা কুফল
ইমান ভৰে আপোনালোকে উপভোগ কৰিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিছু কালজয়ী গীতৰ আধাৰত পৰিৱেশন কৰা এটি নৃত্যানুষ্ঠান।